ফ্ৰজেন চ'লাৰ হৈছে আপোনালোকে ফ্ৰজেন চ'লাৰ আৰু এটা নাম পাব পাৰে যোনটো কোৱা হয় এডিচিভ কেপচুলাইটিছ। তো সেইটো কেতিয়াও কনফিউজ নাখাব, দুটা একেটাই বস্তু হয়, এডিচিভ কেপচুলাইটিছ আৰু ফ্ৰজেন চ'লাৰ। তো ফ্ৰজেন চ'লাৰ হৈছে আপোনাৰ চ'লাৰত, মানে আপোনাৰ বাহুৰ এইখিনি যোনটো জইন থাকে সেই জইনটোত বহুত বেছি পেইন হ'ব আৰু চুৱেলিং হ'ব, পেইন থাকিব। আৰু আপোনালোকে চুৱেলিং ইমান কমন নহয়, কেতিয়াবা হয় কেতিয়াবা নাথাকে। কিন্তু আপোনালোকে মুভমেণ্ট কৰাত প্ৰব্লেম পাব, মানে লৰচৰ কৰাত প্ৰব্লেম পাব। প্ৰথম অৱস্থাত ইমান এটা তেনেকে প্ৰব্লেম নিদিয়ে, মানে পেইনটোতো থাকিবই, বাট লৰচৰো কৰিব পাৰিব। কিন্তু যেতিয়া আপোনাৰ পিছলে যেতিয়া ক্ৰনিক হৈ যাব প্ৰব্লেমটো, তেতিয়া আপোনাৰ এই জইনটো ষ্টিফ হৈ যাব পাৰে, মানে আপোনালোকে একেবাৰে লৰচৰ কৰিব নোৱাৰা হৈ যাব পাৰে। তো ধৰি লওক আপোনালোকে হাতখন ইমানখিনি ৰেঞ্জলৈকে দাঙিব পাৰিছে, তাৰ পৰা আৰু ওপৰত উঠাব পৰা নাই, বা ফ্ৰণ্ট চাইডতো আপোনালোকে ইমানখিনিলৈকে পাৰিছে, তাৰ পৰা আৰু উঠাব পৰা নাই। তো তেনেকুৱা ক্ষেত্ৰত আপোনালোকে ফাৰ্ষ্টতে নিশ্চয় পেইন কিলাৰ্ছ খাব বা কিবা কৰিব, তেনেকুৱা বেলেগ মেডিচিনো ল'ব। বাট পেইন কিলাৰ্ছ খাই আপোনালোকে অকল পেইনটো কমাই ৰাখিব পাৰিব, কিন্তু যোনটো আপোনাৰ ষ্টিফনেছ আহি যাব বা আহিছে, সেইটো আপুনি কেতিয়াও তেনেকে ঠিক কৰিব নোৱাৰে। সেইটো কাৰণে আপোনালোকে সদায় ফিজিঅ'থেৰাপি কৰিব লাগিব। ফিজিঅ'থেৰাপিত আমি কিছুমান এক্সাৰচাইজ দিওঁ, যেনেকে যিটোৰ কাৰণে আপোনাৰ এই জইনটো মুভমেণ্ট কৰিব লাগে, মুভমেণ্ট হয়, তেতিয়া আপোনালোকৰ যোনটো ষ্টিফনেছ আছে সেইটো লাহে লাহে কমি যায়। তো অৱশ্যে সেইটো কাৰণে আপোনালোকে ফিজিঅ'থেৰাপি কৰিব লাগিব। এনেকুৱা নহয় যে আপোনালোকে পেইন নকমিব, অকল মুভমেণ্ট কৰিব পাৰিব। পেইন কমোৱা আপোনাৰ বহুতখিনি কিছুমান আছে, ইলেক্ট্ৰিকেল মডেলিটিছ আছে। ধৰি লওক আমাৰ কিছুমান মেচিন আছে যিবোৰে আপোনাৰ পেইনটো কমাই দিব, ৰিডিউচ কৰিব। আৰু গৰম পানীৰ সেক ল'ব পাৰে। মই অলপ আগত ক'লো যে লিগামেণ্ট ইঞ্জুৰিত আইচিং কৰিব, বাট এইটো ক্ষেত্ৰত সদায় গৰম পানী ল'ব লাগিব, গৰম পানীৰ সেক ল'ব লাগিব। তো গৰম পানীৰ সেক লওঁতে আপোনালোকে হট ৱাটাৰ বেগ ইউজ কৰিব পাৰে। মেক্সিমামে হট ৱাটাৰ বেগে ইউজ কৰে, বাট মই কওঁ যে আপোনালোকে মইষ্ট হিটটো লোৱা বেছি ভাল। ধৰক ডাইৰেক্ট কুহুমীয়া পানীত নিমখ অলপ দিছে আৰু সেই পানীখিনি কাপোৰ অলপ তিয়াই আপোনালোকে সেই জইনটোত সেক দিছে, আৰু সেইটো সদায় এক্সাৰচাইজৰ আগত ল'ব, যাতে আপোনাৰ বিষ অলপ কমি যায় আৰু তাৰপিছত ভালকে এক্সাৰচাইজখিনি কণ্টিনিউ কৰিব পাৰে। তো সেইটো কৰোঁতে জইনটোত অলপ যিকোনো বিষৰ মলম লগাই ল'ব পাৰে। বিষৰ মলম অলপ লগালে তাৰপিছত কুহুমীয়া পানীত নিমখ অলপ দিছে, তাতে কাপোৰ এখন তিয়াই সেই কাপোৰটোৰে ইয়াতে সেক লৈছে। তেনেকে 10 15 মিনিট সেক ল'লে তাৰপিছত আপোনালোকে কিছুমান এক্সাৰচাইজ কৰিব পাৰে। যদি বহুত বেছি পেইন আছে, হাত একেবাৰে উঠাব পৰা নাই, একেবাৰে একো কৰিব পৰা নাই, তেতিয়াহ'লে কমেও 5-6 দিনলৈকে গৰম পানীৰ সেকটো লৈ অলপ বিষটো কমালৈকে ৰখি লওক। তেতিয়া আপুনি নিজে গম পাব যে অলপ সহ্য কৰিব পৰা বিষ আছে বা এক্সাৰচাইজখিনি কৰিব পাৰিব। তেতিয়া আপোনালোকে এক্সাৰচাইজ কণ্টিনিউ কৰক। যদি কৰিব পাৰে, কোনো প্ৰব্লেম হোৱা নাই, তেনেহ'লে প্ৰথম দিনাখনৰ পৰাই এক্সাৰচাইজখিনি কণ্টিনিউ কৰিব পাৰে। কিছুমান এক্সাৰচাইজ হৈছে বেছি নালাগে, মই আপোনালোকক 4-5টা এক্সাৰচাইজ দেখাই দিম। ধৰি লওক হাতখন এনেকে চিধাকে লৈছে, এইটো আপুনি শুই কৰিব, বিচনাত শুই, কাৰণ আপোনাৰ বেক চাইডটো সদায় ষ্টেবল হৈ থাকিব লাগিব এইটো কৰোঁতে। ৱালত এনেকে থিয় হৈ কৰিব পাৰে, বেকটো পুৰা ৱালত এনেকে লগাই লৈ, কিন্তু শুই কৰিলে বেছি ভাল, কাৰণ তেতিয়া কোনো চান্সে নাই যে আপোনাৰ বেকটো ষ্টেবলেছ হৈ নাথাকিব। সেইকাৰণে শুই কৰক এইখিনি এক্সাৰচাইজ। শুই আপুনি হাতখন এনেকে ল'লে, যিমানখিনি আপোনাৰ ৰেঞ্জলৈকে যায় চিধাকে উঠাব, আকৌ তেনেকে চিধাকে নমাই আনিব। সেইটো কৰিলে, সেইটো 10 বাৰ কৰিব। তাৰপিছত আকৌ মূৰৰ পিছফালে হাতখন দি এনেকে আনিলে, আকৌ পিছফালে দিলে, আকৌ আনিলে, আকৌ পিছফালে নিলে, এইটো শুই কৰিব। এইটো 10 বাৰ কৰিলে। তাৰপিছত আৰু এটা কৰিব পাৰে কি, হাত দুখন এইটো শুই কৰিব পাৰে, এই 3টা শুই কৰিব। ইয়াতে মই ধৰিছো, ইয়াতেও ধৰিছো। চাৰ্কলটো অলপ ডাঙৰ ডাঙৰ বনাব, যাতে আপোনাৰ জইনটো ভালকে মুভমেণ্টটো হয়। এনেকে 10 বাৰ ঘূৰালে, আকৌ উল্টাকে 10 বাৰ ঘূৰাব। ঠিক আছে, হৈ গ'ল। যদি 10 বাৰ কৰোঁতে অলপ প্ৰব্লেম হয়, ফাৰ্ষ্টতে 5 বাৰো কৰিব পাৰে, লাগিলে 1 উইকৰ পিছত 10 বাৰ বা 15 বাৰ কৰিব পাৰে। লাহে লাহে বঢ়াওক যদি আপুনি প্ৰব্লেম পাইছে, আৰু যদি পাৰে তেনেহ'লে ফাৰ্ষ্ট দিনাখনৰ পৰা আপুনি 10 বাৰ 15 বাৰকে কৰিব পাৰে। সেইটো তো এই 3টা আপুনি শুই কৰিলে, মই কপি কলো, এনেকে উঠালে। এনেকুৱা নহয় আপুনি যদি পেইন হৈ আছে
বহুত বেছি জোৰ দি কেনে উঠাব নালাগে কিন্তু এই আপোনাৰ এইটো জইন পুৰা চিধা হৈ থাকিব লাগিব বেন হ'ব নালাগে চিধাকৈ উঠাব আপোনাৰ যদি ইমানখিনি ৰেঞ্জলৈকে গৈছে ইমানেই ৰাখক লাহে লাহে আপোনাৰ ৰেঞ্জটো বাঢ়ি বাঢ়ি গৈ থাকিব ইমানে ৰাখক তাৰপিছত আকৌ ইয়াত তললৈ নমাই আনিলে আকৌ ওপৰলৈ নিলে আকৌ তললৈ নমালে বহুত বেছি জোৰ দি কৰিব নালাগে পেইন থাকিলে তাৰপিছত সেইটো কৰিলে শুই এইটো ঘূৰোৱাটো কৰিলে শুই পিছভাগেও ঘূৰালে আকৌ ইয়াতে দি এইটোও শুই কৰিলে এই তিনিটা শুই কৰিলে তাৰপিছত আকৌ থিয় হৈ ৱালত হাতখন দি যিটো আমি ফিংগাৰ লেডাৰ এক্সাৰচাইজ বুলি কওঁ এনেকে উঠাই নিলে ঠিক আছে যিমানখিনিলৈকে যায় আপোনাৰ হাতখন যদি ইয়ালৈকে যায় এইটো ভাল কথা আৰু যদি ইমানলৈকেও গৈছে তেনেহ'লে ঠিক আছে আকৌ লাহে লাহে তেনেকেই নমাই আনক ডাইৰেক্ট নমাই নিদিব যেনেকে উঠাই নিছিল লাহে লাহে তেনেকে নমাই আনক তেনেকে 10 বাৰ ৰিপিট কৰক লাহে লাহে আপোনাৰ ৰেঞ্জটো বাঢ়ি যাব ধৰক আজি যেনিবা ইমান আছে কাইলৈ আকৌ ইমান হ'ব তাৰপিছত ইমান হ'ব চাব মানে পুৰা লগাই দিয়া ট্ৰাই কৰিব লাহে লাহে কৰিব ইমান জলদি কৰিব নালাগে লাহে লাহে কৰক এইটো এক্সাৰচাইজ কৰিব পাৰে আৰু এটা আছে আপুনি হাতখন পিছফালে নি কেনে আপোনাৰ যোনখন হাতত বিষ আছে সেই হাতটো ভাল হাতটোৰে ধৰি ওপৰলৈ উঠাইছে আৰু নমাইছে ওপৰলৈ উঠাইছে নমাইছে এইকেইটা এক্সাৰচাইজ আপুনি দিনটোত 3 বাৰ কৰক ৰাতিপুৱা আবেলি আৰু ৰাতি 3 বাৰ কৰক আৰু কৰাৰ আগত সদায় মই যেনেকে কৈছিলো তেনেকে গৰম পানী সেইটো লৈ লওক মানে মলম লগাব তাৰপিছত নিমখ পানী যোনটো আছিলে ধুনীয়া পানী কাপোৰতে সেইটো ল'ব তাৰপিছত একটা এক্সাৰচাইজ কৰক 3 বাৰ এক্সাৰচাইজ কৰিব পাৰিলে 3 বাৰেই থৈ দিব নোৱাৰিলেও কোনো কথা নাই এবাৰিলেও হ'ব বাট যদি সোনকালে ভাল হ'ব বিচাৰিছে তেনেহ'লে এটলিষ্ট প্ৰথম কেইদিনমান আপুনি তেনেকে 3 বাৰেই গৰম পানী সেইটো আৰু 3 বাৰেই এক্সাৰচাইজ কৰক সেইটো মই ঘৰত কৰাকেই বুজাই দিছো আপুনি ঘৰতে কৰিব পাৰে এনেকুৱা কোনো কথা নাই যে থেৰাপিষ্টে কৰাই দিব লাগিব খালি যেতিয়া মই কৈছিলো যদি বহুত বেছি ষ্টিল হৈ যায় তেতিয়া থেৰাপিষ্টৰ ওচৰত যাব লাগিব কাৰণ মবিলাইজেশ্যনটো তেওঁ নিজে কৰিব নোৱাৰে এইটো বেছিকলি কৰাব লাগিব এইটো ঘৰৰ মানুহৰ তেনেকে যোৱাটো ইমান এটা ঠিক নহ'ব এক্সপাৰ্টৰ পৰা লোৱাটো ভাল হ'ব গতিকে থেৰাপিষ্টৰ পৰা লোৱাটো ভাল সেইটো কাৰণে থেৰাপিষ্টৰ ওচৰত যাব লাগিব যদি ইমানে একো এটা প্ৰব্লেম নাই আৰু পেইন আছে অলপ প্ৰব্লেম পাই আছে অলপ ৰাতি খোৱাত প্ৰব্লেম হৈছে অলপ ইৰিটেশ্যন আছে তেনেকুৱা ক্ষেত্ৰত এইখিনি এক্সাৰচাইজ ঘৰতে কণ্টিনিউ কৰিলে 3-4 months কেতিয়াবা বেছিও হ'ব পাৰে মই এটা এভাৰেজ কৈছো 3-4 months যদি ভালকে কণ্টিনিউ কৰে ডেইলি যেতিয়া কৰিব যদি ডেইলি কৰে কিছুমান কি কৰে এটা টাইমত এলাহ কৰি কেনে এক্সাৰচাইজ কৰাটো বাদ দি দিয়ে বা গেপ কৰি যায় তেনেকুৱা ক্ষেত্ৰত দীঘলীয়া হ'ব পাৰে অলপ বাট যদি ভালকে কণ্টিনিউ কৰে ডেইলি কৰি আছে ডেইলি 3 বাৰকে 2 বাৰকে 4 বাৰকে কৰি আছে ডেইলি গৰম পানী খাই আছে তেনেহ'লে 3-4 মাহত ভাল হৈ যাব বহুতখিনি ৰিলিফ পাব নিজে গম পাব যেতিয়া ধৰক 70% 80% যদি ৰিলিফ পায় বাকীখিনি কণ্টিনিউ কৰিলে লাহে লাহে কমি যাব